দুৰ্ঘটনাত পতিতৰ অসমৰ জনপ্ৰিয় অভিনেতাৰ উৎপল্লাস। এই দৃশ্য দেখিলে বুকু কঁপি উঠিব আপোনাৰ। এই দৃশ্য দেখিলে চকু কঁপালত উঠিব। অসমৰ জনপ্ৰিয় অভিনেতাৰ উৎপল্লাসৰ দুৰ্দান্ত অভিনয়েৰে এইবাৰ ৰাজমুকুট থিয়েটাৰত এক সুকীয়া পৰিচয় গোটাবলৈ সক্ষম হৈছে অসমবাসী ৰাইজৰ ওচৰত। উৎপল্লাসৰ অভিনয়ৰ কথা আপোনালোকক হয়তো বিশেষকৈ বেলেগকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। যিগৰাকী অভিনেতাৰ অভিনয়ৰ কাৰণে সকলো অসমবাসী ৰাইজে ভাল পায়। ৰাজমুকুট থিয়েটাৰ চলি থকাৰ মাজতে এটা গীতত অভিনয় কৰি থাকোঁতে উৎপল্লাসৰ লগতে সহকাৰী অভিনেত্ৰীগৰাকী মাটিত বাগৰি পৰি উৎপল্লাসৰ হাতত যথেষ্ট আঘাতপ্ৰাপ্ত হয়। অভিনেত্ৰীগৰাকীও যথেষ্টখিনি দুখ পাইছে বুলি খবৰ আহি পৰিছে। কিন্তু তাৰ পাছতো 10 মিনিটমান প্ৰায় ৰখি স্থগিত ৰাখি থিয়েটাৰত তাৰ পাছতো পুনৰ হাত বেণ্ডেজ মাৰিয়েই দুৰ্দান্তৰ অভিনয়ে পুনৰ অসমবাসীৰ মন জয় কৰিবলৈ সক্ষম হ'ল অভিনেতাৰ উৎপল্লাসে। ভালদৰে মন কৰক এইকেইটা দৃশ্যলৈ, যিকেইটা দৃশ্যত প্ৰথম অৱস্থাত দুৰ্ঘটনাত পতিত হৈ অভিনেতাজন বাগৰি পৰে মাটিত, কিন্তু তাৰ পাছতো হাতত বেণ্ডেজ মাৰিও যিহেতু অসমবাসীৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদ আছে, থিয়েটাৰ প্ৰেমী ৰাইজে বহুত আশাৰে থিয়েটাৰখন চাবলৈ গৈছে, য'ত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেতা উৎপল্লাসে। কিন্তু ৰাইজক নিৰাশ নকৰিবলৈ পুনৰ আঘাতপ্ৰাপ্ত হোৱাৰ পাছতো অভিনেতাজনে থিয়েটাৰখন চলাই গ'ল আৰু অভিনয় কৰি সমূহ অসমবাসীয়ে মন জয় কৰিবলৈ সক্ষম হ'ল। সঁচাকৈ অভিনেতা হ'লে এনে হ'ব লাগে। নিজৰ হৰি কথা বাদ দিও কেৱল ৰাইজৰ বাবে, নিজৰ দুখ কষ্ট বাদ দিও কেৱল ৰাইজৰ বাবে সকলোখিনি ত্যাগ কৰিছে অভিনেতাৰ উৎপল্লাসে। অভিনেতাৰ উৎপল্লাসৰ এই দৃশ্য বা এই ঘটনাৰ পাছতে হাজাৰ হাজাৰ লাখ লাখ অনুৰাগীয়ে পুনৰ তেওঁক প্ৰশংসাৰে উপচাই পেলাইছে। অভিনেতাৰ হ'লে এনে হ'ব লাগে, নিজৰ কথা নেভাবি ৰাইজৰ কাৰণে পুনৰ তেখেতে কষ্ট কৰি গ'ল। ইতিমধ্যে খবৰ আহি পৰিছে, অলপ যথেষ্টখিনি ভাল পাইছে তেখেতে, আৰু তেখেতৰ অভিনয় চাই কেনে পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু উৎপল্লাসৰ বিষয়ে আপোনালোকে কিবা নহয় কিবা এটা লিখিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাব সকলোকে ধন্যবাদ থাকে। যিমান পাৰে সিমান শ্বেয়াৰ কৰক। পুনৰ লগ পাম এটা নতুন খবৰ সৈতে, নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ। জয় অসম। চাই থাকিব শংকৰজিৎ ক্ৰিয়েশ্যন।